কাৰ্বি আংলঙত মই ক'বলৈ বিচাৰোঁ বিশেষকৈ যে আহা বিধানসভা নিৰ্বাচন ফাইনেল নহয়। কাৰ্বি আংলং জিলাৰ ভিতৰত ৱেষ্ট কাৰ্বি আংলং যোগ কৰি আহা বিধানসভা নিৰ্বাচন ফাইনেল নহয়। তাৰ পিছত যে কাউন্সিলৰ নিৰ্বাচন হ'ব সেয়া হ'ল আমাৰ বাবে ফাইনেল, সেয়া হ'ল আমাৰ বাবে টাৰ্গেট। আৰু আহা বিধানসভা নিৰ্বাচন মাত্ৰ ছেমি ফাইনেল। আহা কাউন্সিল নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্ব কাউন্সিল গঠন কৰাৰ বাবে আৰু নতুন প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ বাবে বিটিআৰ নিৰ্বাচনৰ তৈয়াৰী কৰিবলৈ মাত্ৰ হাতত 2-3 মাহ আছে। তো যি এটা গতি আমি লৈছোঁ যোৱা কিছু বছৰৰ পৰা প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত আমি সেই গতিটো আমি ধৰি ৰাখিম। বিধানসভা নিৰ্বাচনলৈকে সময় আছে আৰু সেইকাৰণে মই বিভিন্ন সময়ত কৈছোঁ যে বিধানসভা নিৰ্বাচন আমাৰ নতুন PCC কমিটি আমি নিজৰ এটা এছেছমেণ্ট কৰি লওঁ যে আজি বিভিন্ন জিলাত ৰাইজে কি বিচাৰে, মূল বিষয়বোৰ কোন বা কি আৰু সংগঠনৰ স্থিতি কি।